Hello student, welcome to my YouTube channel. সকলোকে ইমৰান আছম একাডেমি ইউটিউব চেনেলত স্বাগতম। সো আজি আমি বিএ থাৰ্ড সেমিস্টাৰ পলিটিকেল সায়েন্সৰ ইউনিট 1 পাব্লিক এডমিনিষ্ট্ৰেশ্যন নামৰ অধ্যায়টোৰ পাৰ্ট 3 ক্লাছ তোমালোকৰ মাজলৈ লৈ আহিছো আৰু ক্লাছটো খুবই গুৰুত্ব হ'ব। গতিকে বলক আমি পলম নকৰি আজিৰ ক্লাছৰ প্ৰশ্নসমূহৰ মাজলৈ আগবাঢ়ি যাওঁ। কোৱেশ্চনছ নম্বৰ 13 অভিন্ন দৃষ্টিভংগী আৰু পৰিচালনামূলক দৃষ্টিভংগীৰ মাজত থকা দুটা পাৰ্থক্য লিখা। সো আগৰ পাৰ্ট 1 আৰু পাৰ্ট 2 ক্লাছত আমি অলৰেডি 12টা কোৱেশ্চনৰ আনসাৰ আলোচনা কৰিছো। সো আজি থাৰ্ড কোৱেশ্চন নম্বৰ 13 পৰা আৰম্ভ হ'ব। সো আগৰ ক্লাছ পাৰ্ট 2 ক্লাছটোত আমি লোক প্ৰশাসনৰ প্ৰকৃতি আলোচনা কৰোঁতে দুটা ভাগ পাইছিলোঁ। এটা আছিল অভিনয় দৃষ্টিভংগী আৰু পৰিচালনামূলক দৃষ্টিভংগী। এই সম্পৰ্কে আমি পাৰ্ট 2 ক্লাছত ভালদৰে আলোচনা কৰিছিলোঁ হয়নে বাৰু? সো আমাক প্ৰশ্ন সুধিছে অভিনয় দৃষ্টিভংগী আৰু পৰিচালনামূলক দৃষ্টিভংগীৰ মাজত থকা দুটা পাৰ্থক্য লিখা। উত্তৰ 1 নম্বৰৰ পাৰ্থক্যটো চাওঁ আমি। অভিন্ন দৃষ্টিভংগীয়ে প্ৰশাসনত থকা সকলো ব্যক্তি বা কৰ্মচাৰীৰ কাৰ্যক সামৰি লয়। আনহাতে পৰিচালনামূলক দৃষ্টিভংগীয়ে কেৱল পৰিচালনাৰ দায়িত্ব বহন কৰা লোকসকলৰ কাৰ্যকে সামৰি লয়। 2 নম্বৰ পাৰ্থক্য অভিন্ন দৃষ্টিভংগীয়ে সংগঠনৰ সকলো কাৰ্যকে প্ৰশাসনীয় কাৰ্য বুলি বিবেচনা কৰে। আনহাতে পৰিচালনামূলক দৃষ্টিভংগীয়ে কেৱল পৰিচালনামূলক কাৰ্যকে প্ৰশাসনীয় কাৰ্য বুলি কয়। কুৱেশ্যন নম্বৰ 14 চৰকাৰী আৰু বেচৰকাৰী প্ৰশাসনৰ মাজত থকা দুটা পাৰ্থক্য লিখা। উত্তৰ চৰকাৰী আৰু বেচৰকাৰী প্ৰশাসনৰ মাজত থকা দুটা পাৰ্থক্য হ'ল 1 নম্বৰ চৰকাৰী প্ৰশাসন আমোলতন্ত্ৰৰ ওপৰত নিৰ্ভৰশীল। এই প্ৰশাসন আমোলতান্ত্ৰিক নিয়ম নীতিৰ মাজত সীমাবদ্ধ, কিন্তু বেচৰকাৰী প্ৰশাসন অধিক পৰিমাণে ব্যৱসায়ী মনোবৃত্তি সম্পন্ন। এই প্ৰশাসন ব্যৱস্থাত নীতি নিয়মৰ জটিলতা নাই আৰু ই আমোলসকলৰ ওপৰত ইমান নিৰ্ভৰশীল নহয়। 2 নম্বৰ পাৰ্থক্য লোক প্ৰশাসনত চাকৰিয়ালসকলৰ নিৰাপত্তা আছে। এওঁলোকক চৰকাৰে বহুতো সা সুবিধা প্ৰদান কৰে। আনহাতে বেচৰকাৰী প্ৰশাসনত চাকৰিয়ালসকলৰ সিমান নিৰাপত্তা নাই। কুৱেশ্যন নম্বৰ 15 দ্য ষ্টাডি অফ পাব্লিক এডমিনিষ্ট্ৰেশ্যন গ্ৰন্থখনৰ লেখক কোন? এইটো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এইটো কুৱেশ্যন 2015 চনত আহিছিল আৰু তেতিয়া তোমালোকৰ NEP কোৰ্চ নাছিল, CBSE আছিল হয়নে? চ' ইয়াৰ গ্ৰন্থখনৰ লেখক হ'ল উড্ৰ উইলছন। উড্ৰ উইলছনে দ্য ষ্টাডি অফ পাব্লিক এডমিনিষ্ট্ৰেশ্যন নামৰ গ্ৰন্থখনৰ লেখক। আৰু তোমালোকে গ্ৰন্থ আৰু লেখকৰ নামবিলাক ভালদৰে মনত ৰাখিবা, কাৰণ তোমালোকে জানে যে তোমালোকৰ পৰীক্ষাত আহে। চ' তোমালোকে ভালদৰে এইবোৰ মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 16 লোক প্ৰশাসন বিজ্ঞান নে কলা আলোচনা কৰা। এইটো কুৱেশ্যন আজিলৈ পৰীক্ষাত অহা মই দেখা নাই। চ' আগৰ যিবোৰ পুৰণা প্ৰশ্ন মোৰ লগত আছে মই দেখিছোঁ, কিন্তু এই প্ৰশ্নটো পৰীক্ষাত অহা নাছিল। কিন্তু আহিছিল, বেলেগ ধৰণৰ প্ৰশ্ন আহিছিল যে লোক প্ৰশাসনক বিজ্ঞান বুলি কিয় ক'ব পাৰি, দুটা কাৰণ লিখা। এনেধৰণৰ প্ৰশ্ন আহিছিল 2 নম্বৰৰ কাৰণে। চ' লোক প্ৰশাসন বিজ্ঞান নে কলা এই সম্পৰ্কে আমি এতিয়া আলোচনা কৰিম। উত্তৰ লোক প্ৰশাসন বিজ্ঞান নে কলা এই সম্পৰ্কে বিভিন্ন পণ্ডিতসকলৰ মাজত মতভেদ থকা দেখা যায়। কিছুমান পণ্ডিতে লোক প্ৰশাসনক বিজ্ঞান বুলি কয়, আন কিছুমান পণ্ডিতৰ মতে লোক প্ৰশাসন বিজ্ঞান নহয় কলাহে। কিছুমান লেখকে ইয়াক বিজ্ঞান আৰু কলাৰ সংমিশ্ৰণ বুলিও ক'বলৈ বিচাৰে। পেৰাগ্ৰাফ চেঞ্জ কৰিব তোমালোকে। লোক প্ৰশাসনক বিজ্ঞান বুলিব পাৰি নে নাই এই সম্পৰ্কে উড্ৰ উইলছনে 1887 চনত তেওঁৰ গ্ৰন্থ দ্য ষ্টাডি অফ পাব্লিক এডমিনিষ্ট্ৰেশ্যনত কৈছে যে লোক প্ৰশাসনক বিজ্ঞান বুলি ক'ব পাৰি। বিজ্ঞান হিচাপে লোক প্ৰশাসন। উড্ৰ উইলছনৰ পিছত 1926 চনত উইলবিয়ে কৈছে যে প্ৰশাসনৰ কিছুমান মৌলিক নীতি আছে যাৰ বাবে ইয়াক বিজ্ঞান বুলি ক'ব পাৰি। কোনো এটা বিশেষ উদ্দেশ্যত মানুহৰ কাৰ্যাৱলী পৰিচালনা কৰা হয়, সকলো ক্ষেত্ৰতে এই নীতিবিলাক মানি চলিব লাগিব। গতিকে লোক প্ৰশাসনক বিজ্ঞান বুলিব পাৰি। চাৰ্লছ ৰিয়াৰ্ডেও লোক প্ৰশাসনক বিজ্ঞান বুলি আখ্যা দিছে। লোক প্ৰশাসনক কিয় বিজ্ঞান বুলি ক'ব পাৰি তলত কাৰণসমূহ আলোচনা কৰা হ'ল। তো কি হয়, উড্ৰ উইলছন, তাৰপিছত উইলবিয়া আৰু চাৰ্লছ ৰিয়াৰ্ডে লোক প্ৰশাসনক বিজ্ঞান বুলি কৈছে। পৰীক্ষাত আহিব পাৰে যে লোক প্ৰশাসনক বিজ্ঞান বুলি কোৱা দুগৰাকী ব্যক্তিৰ নাম লিখা। চ' তেতিয়া তোমালোকে উড্ৰ উইলছন, চাৰ্লছ ৰিয়াৰ্ডে, তাৰপিছত উইলবিয়া এইসকলৰ নাম লিখি দিলে হৈ যাব। লোক প্ৰশাসনক আমি কিয় বিজ্ঞান বুলি ক'ব পাৰোঁ এই কাৰণসমূহৰ বিষয়ে এতিয়া আমি আলোচনা কৰিম। ইয়াৰ প্ৰথমটো কাৰণ হৈছে লোক প্ৰশাসনত অভিজ্ঞতা আৰু পৰ্যবেক্ষণৰ ওপৰত ভিত্তি কৰি প্ৰশাসনিক নীতি নিৰ্ধাৰণ কৰা হয়।
অতীতৰ ভুলক্ৰুটি যাতে পুনৰাবৃত্তি নঘটে লোক প্ৰশাসনে তাৰ প্ৰতি লক্ষ্য ৰাখে। প্ৰশাসন কৰ্তৃপক্ষই ভৱিষ্যতৰ কামবিলাক অভিজ্ঞতাৰ ভিত্তিত নিয়ন্ত্ৰণ কৰা হয়। এই অৰ্থত লোক প্ৰশাসন বিজ্ঞান। দ্বিতীয়টো কাৰণ হৈছে বৰ্তমান পৃথিৱীত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ বিকাশে লোক প্ৰশাসনক বিজ্ঞানৰ শাৰীত পেলোৱাত যথেষ্ট সহায় কৰিছে। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই লোক প্ৰশাসনক বাস্তৱমুখী কৰিছে। ৩ নম্বৰ কাৰণ, লোক প্ৰশাসনক বিজ্ঞান বুলি কোৱাৰ আন এটা যুক্তি হ'ল যে এই বিষয়টোৰ অধ্যয়নত বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰিব পাৰি। লোক প্ৰশাসনৰ ঘটনাবিলাক বৈজ্ঞানিক দৃষ্টিভংগীৰে বিচাৰ কৰা যায়। ৪ নম্বৰ কাৰণ, আজিকালি লোক প্ৰশাসনত পৰীক্ষা নিৰীক্ষাৰ জৰিয়তেও নতুন তত্ত্ব আৰু ধাৰণাৰ জন্ম দিয়া হয়। লোক প্ৰশাসনৰ বিভিন্ন ক্ষেত্ৰত বৰ্তমানে সীমিত পৰিমাণে হ'লেও পৰীক্ষা নিৰীক্ষা কৰা সম্ভৱ হৈছে। ৫ নম্বৰ কাৰণ, আধুনিক কিছুমান লিখকেও লোক প্ৰশাসনক বিজ্ঞান বুলি আখ্যা দিব খোজে। কাৰণ তেওঁলোকৰ মতে এই বিষয়ৰো অধ্যয়ন আৰু প্ৰশাসন কাৰ্য পৰিচালনাৰ ক্ষেত্ৰত বৰ্তমান বৈজ্ঞানিক দৃষ্টিভংগী গ্ৰহণ কৰা হয়। আৰু তোমালোকৰ প্ৰশ্ন উত্তৰবোৰ লিখিবা, ঠিক আছে? তোমালোকৰ বহীত লিখি ৰাখিবা। আৰু যদি তোমালোকৰ পৰীক্ষাত যদি এতিয়া প্ৰশ্ন আহে যে লোক প্ৰশাসনক কিয় বিজ্ঞান বুলি ক'ব পাৰি, 2টা কাৰণ লিখা। চ' আমি অলৰেডি 5টা কাৰণ আলোচনা কৰিলোঁ। ইয়াৰ ভিতৰত যিকোনো 2টা কাৰণ লিখি দিলে হৈ যাব এনচাৰটো। গতিকে দেখা যায় যে বিভিন্ন কাৰণত লোক প্ৰশাসনক বিজ্ঞান বুলি কোৱা হয়। লোক প্ৰশাসনৰ অধ্যয়নৰ প্ৰণালী আৰু প্ৰশাসনিক ব্যৱস্থাত যে অধিক উন্নতি হৈছে সেই বিষয়ে সন্দেহ নাই। চ' আমি বিভিন্ন কাৰণত গম পালোঁ যে লোক প্ৰশাসনক বিজ্ঞান বুলি ক'ব পাৰি। চ' আমাৰ প্ৰশ্নটো আছিল যে লোক প্ৰশাসন বিজ্ঞান নে কলা, আলোচনা কৰা। চ' আজি আমি আলোচনা কৰিলোঁ লোক প্ৰশাসনক কিয় বিজ্ঞান বুলি কোৱা হয় এই সম্পৰ্কে আলোচনা কৰিলোঁ। চ' ইয়াৰ পৰৱৰ্তী ক্লাছত আমি লোক বিজ্ঞানক কিয় কলা বুলি কোৱা হয়, চ' এই সম্পৰ্কে আলোচনা কৰিম। চ' সকলোৰে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি আজি আমি এটা সামৰণি মাৰিছোঁ। ধন্যবাদ।